নিৰ্বাচনৰ মাজতে ৰাজ্যত ওলাইছে অবৈধ মাৰণাস্ত্ৰ। তেজপুৰ গুৱাহাটীত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক। কেনেদৰে ৰাজ্যলৈ আহিছে অবৈধ মাৰণাস্ত্ৰ? সিদিনা সজীৱ গুলীসহ চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই যুৱকক। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটীত আকৌ ওলাল মাৰণাস্ত্ৰ আৰু গুলী। নাৰেংগীৰ যতীন্দ্ৰ কলিতাৰ এই ঘৰটো ভাড়ালৈ লৈছিল ডিমাপুৰৰ জন কন্যা ওৰফে ৰাজেশ ৰায়ে। নিজকে পল্টন বজাৰৰ PWD কাৰ্যালয়ত কৰ্মৰত বুলি চিনাকি দি বৃহস্পতিবাৰে ঘৰটো ভাড়ালৈ লৈছিল ৰাজেশ ৰায়ে। বৃহস্পতিবাৰে নিশাই ঘৰটোত অভিযান চলাই নুনমাটি আৰক্ষীয়ে ৰাজেশ ৰায়ৰ পৰা উদ্ধাৰ কৰে .22 পিষ্টল আৰু 21 জাই সজীৱ গুলী। কালি ৰাতিপুৱা 7:30-8টা বজাৰ ভিতৰত ল'ৰাজন আহিলে, ভাড়া লাগে বুলি কয় এটা ল'ৰাৰ লগত। আহি মোলে বোলে আছে মোৰ ৰুম খালী আছে, দেখালোঁ। দেখাৰ পাছত বোলে হ'ব আৰু থাকিম, ঠিকেই কৈছে। কিন্তু ল'ৰাটো মোক কৈছিলে যে, মই সুধিলোঁ আপুনি কি কৰে? কৈছিলে মই হেৰি কৰোঁ, চাকৰি কৰোঁ পল্টন বজাৰত PWD অফিচত। যুৱনগৰত তাতে হাউচ চাৰ্জ কৰিব কয় আৰু খবৰ পোৱা মতে যতীন্দ্ৰ কলিতা নামৰ মানুহ এজনৰ ঘৰত ভাড়াতীয়া হিচাপে ৰাজেশ ৰায় নামৰ মানুহ এজনক তাতে গৈ পেলাই সোধপোছ কৰিলে আৰু তেওঁৰ কথাত চাৰ্জ কৰা হয় .22 পিষ্টল এটা আৰু 21 ৰাউণ্ডছ এমিনিশ্যন ৰিকভাৰী কৰা হয়। নেপালৰ ৰাজেশে 9 বছৰ পূৰ্বে ডিমাপুৰলৈ যায়। ডিমাপুৰৰ পৰা পিষ্টলটো বিক্ৰীৰ বাবে অনা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে ৰাজেশে। ল'ৰাজন একচুৱেলি নেপালৰ হয়। নেপালৰ পৰা 9 বছৰমান আগতে তেওঁ ডিমাপুৰত গৈছে আৰু ডিমাপুৰত তাতে স্থানীয় যুৱতী এগৰাকী বিয়া কৰিছে আৰু তাতে কাম কৰি আছিলে আৰু 22 তাৰিখে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল। তেওঁ পিষ্টলটো ইয়াতে বিক্ৰী কৰিবলৈ লৈ আহিছে। গুৱাহাটীৰ নাৰেংগীৰ লগতে তেজপুৰৰ ঠেলামৰাৰ মুছলিম চাপৰিত ঠেলামৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মাৰণাস্ত্ৰ আৰু 2 জাই সজীৱ গুলী। লগতে আৰক্ষীয়ে আটক কৰিছে ছাইদুল ইছলাম, আনোৱাৰ হুছেইন আৰু হিফজুৰ ৰহমানক। নিৰ্বাচনৰ মাজতে ৰাজ্যত কিদৰে সুলভ হৈছে মাৰণাস্ত্ৰ? ফ্লাইং স্কোৱাডৰ চেকিং, আৰক্ষী প্ৰশাসনে গিজগিজাই থকাৰ পিছতো কেনেদৰে ৰাজ্যলৈ আহিছে মাৰণাস্ত্ৰ, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন। তেজপুৰৰ পৰা অশ্বিনী বৰাৰ সহযোগত নিত্য ডেকাৰ সৈতে বিনয় কলিতাৰ ৰিপৰ্ট, NKTV+।